লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। মাৰ্কেটত মই যিহেতু কৈছিলোঁ যে আপোনাৰ সোমবাৰ দিনা মাৰ্কেটে আপোনাৰ ছাইড বেছ মাৰ্কেট থাকি যাব। চাওক ৰাতিপুৱা বেলা যিটো মুভমেণ্ট দিলে তাৰপিছতে মাৰ্কেটে পূৰা ছাইড বেছ, দিনটো ছাইড বেছ। আপোনালোকে যদি চাই ফিন নিফটি হওক, বেংক নিফটি হওক, নিফটি 50 হওক, চব ছাইড বেছ। মই যিহেতু কৈছিলোঁ এই ৰেঞ্জকেইটা, সেই ৰেঞ্জকেইটাৰ ভিতৰত এতিয়াও পাৰ হোৱা নাই। গতিকে আপোনালোকে চাওক অকণমান ট্ৰেডিং কৰোঁতে অকণমান সাৱধানে ট্ৰেডসমূহ কৰিব। এতিয়া মই আপোনালোকক আজি পোনে কৈ দিছোঁ যাওক নিফটি বেংক বা বেংক নিফটিৰ পৰা মই ফাৰ্ষ্টতে ক'বলৈ বিচাৰিছোঁ। চাওক মাৰ্কেটত যদি কালিলৈ অ'পেনিং হয়, ধৰি লওক ফ্লেট অ'পেনিং হয়, তেতিয়া মাৰ্কেটত প্ৰথম বেলা আপুনি ছাইড বেছ, তাৰপিছত পিছবেলালৈ হয়তো আপুনি আপ ছাইডলৈ মুভ দেখা পাব পাৰে, নহয় বেৰিছ আপুনি মুভ দেখাব পাৰে। বেৰিছ টাৰ্গেট আপুনি ৰাখিব পাৰে 44,800লৈকে, আৰু বুলিছ হ'লে আপুনি ৰাখিব পাৰে 46,300লৈকে বা 46,200লৈকে আপুনি বুলিছ মুভ এক্সপেক্ট কৰিব পাৰে বেংক নিফটিৰ ক্ষেত্ৰত। চাওক বেংক নিফটিত মই কৈছোঁ বুলিছ মুভ আপোনাৰ এক্সপেক্ট কৰিব 45,800ৰ ওপৰত গ'লেহে মই ভাল বুলিছ হ'ম। গতিকে সেইটো বা আপোনাৰ 46,350 তাৰ ওপৰত গ'লে আপুনি ভাল বুলিছ এক্সপেক্ট কৰিব পাৰে, ঠিক আছে। এতিয়া মই যিহেতু ৰেঞ্জকেইটা কৈছিলোঁ, সেই ৰেঞ্জৰ ভিতৰত যেতিয়ালৈকে থাকিব মাৰ্কেটে ছাইড বেছ মাৰ্কেট বা ট্ৰেপ কৰাৰ চান্স আপোনাৰ থাকিব পাৰে। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব। এতিয়া মই আপোনালোকক লৈ গৈছোঁ যে কালিলৈ এক্সপেৰি হৈ গ'ল ফিন নিফটিটো এতিয়া কালিলৈ কি কৰে চাওক। কালিলৈ মোৰ ভিউ মতে মই আপোনাক কৈছোঁ কালিলৈ অকণমান আপোনাক ট্ৰেপ কৰিব, অকণমান হয়তো গেপ ডাউন অ'পেনিং হ'ব পাৰে বা গেপ আপ অ'পেনিং হৈ পেলাই মাৰ্কেটে অকণ উল্টা ছাইডে যোৱা দেখুৱাই পেলাই মাৰ্কেটে আপোনাক ট্ৰেপ কৰি দিব পাৰে। মোৰ ভিউ মতে মই আপোনালোকক কৈছোঁ 20,800লৈকে আপুনি বুলিছ ভিউ এক্সপেক্ট কৰি ৰাখিব পাৰে। আৰু চাওক বেৰিছো আহিব পাৰে, যিটো আপোনাৰ ফাৰ্ষ্ট টাৰ্গেট 20,200, তাৰপিছত আপোনাৰ মাৰ্কেট আকৌ আহিব পাৰে 20,000লৈকে মাৰ্কেট বেৰিছ টাৰ্গেট আহি যাব পাৰে। গতিকে সেই ৰেঞ্জটো অকণমান চাই ল'ব, যিহেতু এটা ৰেঞ্জৰ মাজত মাৰ্কেট আছে, পূৰা মিডিলত আছে। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব ফিন নিফটিৰ ক্ষেত্ৰত, ঠিক আছে। আৰু যিহেতু এক্সপেৰি হ'ব ফিন নিফটিৰ। আৰু এতিয়া মই আপোনালোকক কৈছোঁ যে নিফটি 50ত আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব 30 তাৰিখে। চাওক 30 তাৰিখে আপোনালোকে যদি জানুৱাৰী 30 তাৰিখে যদি আপুনি নিফটি 50 ট্ৰেড কৰিছে, তেতিয়াহ'লে চাওক নিফটি 50ত অকণমান বুলিছ দেখা পাইছোঁ। যদি 21,800ৰ ওপৰত ভাল কেণ্ডেল বনায়, অকণমান তাত টাইম অতিবাহিত কৰি পেলাই, তেতিয়াহ'লে আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰে 22,000লৈকে আকৌ মাৰ্কেট যোৱাৰ। আৰু যদি নবনায় তেতিয়াহ'লে মাৰ্কেট আকৌ পূৰা দিনটো ছাইড বেছ। আৰু যদি বেৰিছ আহে তেতিয়াহ'লে আপোনাৰ 21,480ৰ পৰা 21,380ৰ ভিতৰত মাৰ্কেট আকৌ বেৰিছ টাৰ্গেট আহিব পাৰে। গতিকে নিফটি 50ত অকণমান মই বুলিছে দেখা পাইছোঁ, কিন্তু প্ৰথম আগবেলা ইয়াতে অকণমান ছাইড বেছ ৰেঞ্জ বনাব লাগিব, তাৰপিছতে আপছাইডলৈ গ'লেহে মই ভাল বুলিছ হ'ম আৰু, ঠিক আছে। গতিকে অকণমান ট্ৰেপিঙো কৰি দিব পাৰে গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব আপোনালোকে ট্ৰেড কৰোঁতে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আৰু যদি ভিডিঅ'বিলাক চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মই এনেধৰণৰ ভিডিঅ'বোৰ বনাই থাকিবলৈ আগ্ৰহী হ'ম, ঠিক আছে। গতিকে ধন্যবাদ।